নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ কুমাৰ বসন্ত আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ 2021 চনৰ 31 অক্টোবৰত অনুষ্ঠিত হোৱা জেনেৰেল টেটৰ ৰিজাল্ট কেতিয়া দিব আৰু ৰিজাল্ট দিয়াৰ পিছত অনলাইন আবেদন কেতিয়া কৰিব চাকৰি পোৱাৰ সম্ভাৱনা কিমান আগতে পাছ কৰি থকা আৰু নতুনকৈ পাছ কৰা এইসকলৰ মাজত কোনে কোনে চাকৰি পাব বা আগতে টেট পাছ কৰাৰ পাছত যে অনলাইন আবেদন কৰিলে সেইসকলে পুনৰ অনলাইন আবেদনৰ সুযোগ পাবনে নাপায় পুনৰ টেট পৰীক্ষা হ'বনে নহয় জেনেৰেল টেট পৰীক্ষা হ'বনে নহয় কেতিয়া হ'ব ইত্যাদি কিছু দৰকাৰী কথা এই ভিডিঅ'টোত আলোচনা কৰিম লগতে জেনেৰেল কাষ্টৰ লোকসকলে EWS উলিওৱাৰ সুবিধা আৰু আগন্তুক দিনবিলাকত হ'ব পৰা জেনেৰেল টেট বা স্পেচিয়েল টেটৰ ইত্যাদি কিছু কথাও মই এই ভিডিঅ'টোত চমুকৈ আলোচনা কৰিম এতিয়া মই এটা এটাকৈ কৈ যাওঁ সেইটো হৈছে যে এইবাৰ যি জেনেৰেল টেট অনুষ্ঠিত হৈছিলে 31 অক্টোবৰৰ দিনাখন তাৰ ফলাফল কেতিয়া ঘোষণা কৰিব এই কথাটো বহুতে সুধি আছে এতিয়া নিৰ্দিষ্ট তাৰিখ এই মুহূৰ্তত কৈ দিব নোৱাৰি কিন্তু এটা কথা ক'ব পাৰি যে সাধাৰণতে পৰীক্ষা হোৱাৰ এমাহৰ পিছত মানে সম্পূৰ্ণ এমাহৰ মূৰত ৰিজাল্ট দিয়াৰ সম্ভাৱনা থাকে উদাহৰণস্বৰূপে 3 অক্টোবৰৰ দিনাখন যি স্পেচিয়েল টেট অনুষ্ঠিত হৈছিলে তাৰ ফলাফল ঘোষণা কৰিছে 3 নৱেম্বৰৰ দিনাখন মানে সম্পূৰ্ণ এমাহৰ মূৰত সেই হিচাপে যদি আমি বিশ্লেষণ কৰোঁ তেতিয়া দেখিম যে 31 অক্টোবৰত অনুষ্ঠিত হোৱা জেনেৰেল টেট পৰীক্ষাৰ ফলাফল 30 নৱেম্বৰৰ দিনাখন ঘোষণা কৰাৰ সম্ভাৱনা আছে হয়তো এদিন আগো হ'ব পাৰে এদিন পিছো হ'ব পাৰে খুব সম্ভাৱ্য তাৰিখটো হৈছে 30 নৱেম্বৰ 2021 এখিলৈকে হ'ল ৰিজাল্টৰ সম্পৰ্কত ক'লোঁ এতিয়া 30 নৱেম্বৰত যিসকলে ধৰি লওক টেটত পাছ কৰিলে তেওঁলোকেতো চাৰ্টিফিকেট পাওঁতে কেইদিনমান সময় লাগিব সেইটো এটা কথা এতিয়া সময় লগাৰ পিছত তেওঁলোকে আবেদন কেতিয়া কৰিব এতিয়া আবেদন কেতিয়া কৰিব বুলি কওঁতে সেইটো আপোনালোকে নিশ্চয় জানে যে 2021 চনৰ 31 ডিচেম্বৰৰ মধ্যম ৰাতি মানে নিশা 12 বজা পৰ্যন্ত অনলাইন আবেদন কৰিব পাৰিব এতিয়া আমি ভাবোঁ যে 30 নৱেম্বৰ তাৰিখটো ৰিজাল্ট দিয়াৰ কাৰণে দেৰি হৈছে অলপ সোনকালে দিয়াটো ভাল হ'ব কাৰণ ৰিজাল্ট দিয়াৰ পিছত আকৌ চাৰ্টিফিকেটখন পাওঁতে কেইদিনমান লাগিব সেই চাৰ্টিফিকেট পাই আকৌ অনলাইন আবেদন কৰোঁতে সময় লাগে গতিকে কমেও 20 নৱেম্বৰ মানত যদি ফলাফল ঘোষণা কৰে তেতিয়াহ'লে পাছ কৰাসকলে অনলাইন আবেদন কৰিবলৈ বেছি সময় মানে এটা জোখৰ সময় পাব বা যিয়ে নহওক 30 নৱেম্বৰত ফলাফল দিলেও মানে ঘোষণা কৰিলেও যিসকলৰ পৰীক্ষা ভাল হৈছে অন্ততঃ সাজু হৈ থাকিব যাতে অনলাইন আবেদন কৰিব পাৰে এতিয়া ইতিমধ্যে টেট হৈ গ'ল টেট হৈ যোৱাৰ পিছত কেণ্ডিডেটসকলে এইকেইদিন নানা হিচাপ পত্ৰ কৰি আছে কোনে কিমান নম্বৰ পাব ইউটিউবৰ বিভিন্ন ভিডিঅ'বিলাক খুচৰি চাই আছে যে কিমান নম্বৰ তেওঁলোকে পাব পাৰিব বা পোৱাৰ সম্ভাৱনা আছে এইটো এটা স্বাভাৱিক কথা মই আপোনালোকক এনচাৰ কি সম্পৰ্কত বিশেষ মই ভিডিঅ' দিয়া নাই কিন্তু মই অলপ ইনফৰমেশ্যন বেছ ভিডিঅ'বিলাকেই দি আছোঁ এতিয়া কথা হ'ল যে আপোনালোকে পাছ কোনোবাই কৰিব কোনোবাই নকৰিব সেইটো ডাঙৰ কথা নহয় পাছ নকৰিলেই যে আপোনালোকৰ জীৱনটো শেষ হৈ যাব সেইটো কথা নহয় গতিকে কোনোবাই হয়তো পাছ কৰিব কোনোবাই হয়তো পাছ নকৰিব আৰু পাছ কৰিলেই যে সকলোৱে চাকৰি পাব সেইটো কথা নহয় কাৰণ 2019ত যিসকলে টেট পাছ কৰিছিলে তাৰে সৰহ সংখ্যকে কিন্তু আজিও চাকৰি পোৱা নাই 2019 চনত হোৱা টেট পৰীক্ষাটো ইমান সহজ নাছিল অকণমান জটিল প্ৰক্ৰিয়াই আছিলে আৰু সেই টেট পাছ কৰাৰ পাছত বহুতেই চাকৰিৰ পৰা বঞ্চিত হৈ আছে আৰু তেওঁলোকে বিভিন্ন সময়ত দাবী উত্থাপনো কৰি আছিলে যে তেওঁলোকক নিযুক্তি দিয়াৰ পিছতহে যাতে টেট পৰীক্ষা অনুষ্ঠিত কৰে কিন্তু সেই দাবীটো নৰজিলে কাৰণ কিছু নীতি নিয়মৰ কথা আছে হাইকোৰ্টৰ নিৰ্দেশ আছে NCTৰ কথা আছে এই গোটেই কথাখিনি মিলাই অসম চৰকাৰে প্ৰতি বছৰে টেট পৰীক্ষা পাতিবলৈ মানে সিদ্ধান্ত কৰিছে আৰু বাধ্য এটা 2019 চনত টেট পৰীক্ষা হৈ যোৱাৰ পিছত 2020 চনত টেট পৰীক্ষা হ'ব লাগিছিল কোভিডৰ পৰিপ্ৰেক্ষিতত নহ'লে আৰু সেই কথাটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্ৰকাশ কৰিছে যে 2020 চনত টেট পৰীক্ষা এটা পাতিব লাগিছিল কিন্তু কোভিডৰ কাৰণে পাতিব নোৱাৰিলে গতিকে সেইটো কোভিডৰ কাৰণে পাতিব নোৱাৰিলোঁ বুলি কাৰণ দৰ্শাই 2021ত পাতিছে সকলো পৰিৱেশ পৰিস্থিতি যদি ঠিকে থাকে 2022 চনত পুনৰ জেনেৰেল টেট অনুষ্ঠিত হ'ব 22তে নহয় 23তো হ'ব 24তো হ'ব প্ৰতি বছৰে হৈ থাকিব যিসকলে সুধি আছে যে কেতিয়া হ'ব মই আপোনালোকক ক'লোঁ যে প্ৰতি বছৰে হ'ব আৰু বছৰেকৰ অকণমান শেষৰ ফালে হ'ব মানে ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত টেট পৰীক্ষা অনুষ্ঠিত হ'ব ক্লিয়াৰ হ'ল এতিয়া আপোনালোকৰ কাৰোবাৰ যদি পৰীক্ষা বেয়া হৈছিলে ধৰি লওক বৰ পাছ কৰাৰ সম্ভাৱনা নাই তেতিয়া সেইসকলে মন মাৰি নাথাকি এতিয়াৰ পৰা পঢ়া শুনা আৰম্ভ কৰক এতিয়াৰ পৰা যদি পঢ়া শুনা কৰে তেতিয়া নিশ্চয় আগন্তুক টেট পৰীক্ষাত ভাল নম্বৰ পাই তেওঁলোক পাছ কৰিবলৈ সক্ষম হ'ব এটা কথা মনত ৰাখিব যে এইবাৰ যিমানে টেট পাছ কৰিব সকলোৱে যে চাকৰি পাব সেইটো নহয় আৰু মই চাকৰি সংক্ৰান্তীয় মই পৰিসংখ্যা এটা আগৰ ভিডিঅ'টোত দিছিলোঁ মই অকণমান দোহাৰি কওঁ যে অসম চৰকাৰৰ কেবিনেট যি বৈঠক অনুষ্ঠিত হৈছিলে আগষ্ট মাহৰ 4 তাৰিখে সেই কেবিনেট বৈঠকত প্ৰায় 23,000
চাকৰি দিবৰ বাবে LP, UP, হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত এই 4টা খণ্ডত দিবৰ বাবে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। একচুৱেল সংখ্যাটো হৈছে 22,921টা। কিন্তু এতিয়ালৈকে যিমানখিনি এডভাৰটাইজ ওলালে সেই এডভাৰটাইজত মুঠ পোষ্ট হৈছে 17,922টা। এতিয়া যদি আমি হিচাপ কৰি চাওঁ 4,999টা আৰু পোষ্টৰ এডভাৰটাইজ ওলাবলৈ বাকী আছে। 4,999টা মানে এটা কম 5,000। এটা কথা হ'ল এই 5,000 যে পোষ্টৰ ডিফাৰেঞ্চটো আহিছে কিয় আহিছে? যে চৰকাৰ কেবিনেটে কৈছে 22,921টা পোষ্টত দিয়া হ'ব, কিন্তু এডভাৰটাইজ ওলাইছে 9,922টা। এই প্ৰায় 5,000 পোষ্ট বৰ্তমানো অসম চৰকাৰৰ হাতত আছে কেবিনেটত অনুমোদিত হোৱা। এই যে স্পেচিয়েল টেট অনুষ্ঠিত হৈ গৈছে, এই স্পেচিয়েল টেটৰ কাৰণে এইবাৰতো পাছ কৰাৰ সংখ্যাটো কম, আকৌ এটা স্পেচিয়েল টেট হোৱাৰ কথাটো আছে, মই আগৰ ভিডিঅ'ত কৈছিলোঁ। গতিকে স্পেচিয়েল টেটৰ কাৰণে পৃথক এটা বিজ্ঞাপন দিয়াৰ সম্ভাৱনা আছে। এইখিনি চিন্তা চৰ্চা চলি আছে, য'ত নেকি অকল স্পেচিয়েল টেটৰ কেণ্ডিডেটসকলেহে এপ্লাই কৰাৰ সুযোগ পায়। এইখিনি কাম এতিয়াও সম্পূৰ্ণ হৈ উঠাগৈ নাই, কিন্তু হোৱাৰ সম্ভাৱনা আছে। লগতে মই আপোনালোকক এটা ইনফৰ্মেশ্যন দি থওঁ, সেইটো হৈছে যে ST হিলছ, গাৰো মিডিয়াম এনেধৰণৰ নিৰ্দিষ্ট কিছু মিডিয়ামৰ লগতে পাহাৰীয়া জনজাতিসকলৰ কাৰণে এটা বিশেষ টেট অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি থৈছে। হয়তো আপোনালোকে ভাবিবই যে এতিয়াতো জেনেৰেল টেট পাতিছেই, আগত সৰ্বশিক্ষাৰ কাৰণে সৰ্বশিক্ষাৰ কৰ্মৰতসকলৰ কাৰণে স্পেচিয়েল টেট পাতিলে, পুনৰ আকৌ ST হিলছ বা সেইসকলৰ কাৰণে স্পেচিয়েল টেট পতাৰ কি যুক্তি আছে? প্ৰকৃততে আছে যুক্তি, কাৰণ বেকলগ ফিল আপ কৰিব লাগে। ST হিলছৰ পোষ্টখিনি বছৰ বছৰ ধৰি ভেকেণ্ট হৈ যোৱাৰ কাৰণে শিক্ষা বিভাগত কিছু সমস্যাৰ সৃষ্টি হৈছে। গতিকে তেনেকুৱা নিৰ্দিষ্ট কেটেগৰী কাৰণে স্পেচিয়েল টেট অনুষ্ঠিত হ'ব। লগতে এই 3 অক্টোবৰত অনুষ্ঠিত হোৱা যি স্পেচিয়েল টেটত প্ৰায়খিনিয়ে মানে পাছ কৰিব নোৱাৰিলে, সেইসকলকো লগতে মানে জড়িত কৰি মানে তেওঁলোককো একেলগে পৰীক্ষা দিয়াৰ সুযোগ দিয়াৰ সম্ভাৱনা আছে। মই আপোনালোকক একেবাৰে লেটেষ্ট ইনফৰ্মেশ্যন দিছোঁ যে ST হিলছ, গাৰো মিডিয়াম বা মাৰ মিডিয়াম, এই নিৰ্দিষ্ট মিডিয়ামৰ লগতে ST হিলছৰ আৰু এই যিখিনি আগতে সৰ্বশিক্ষাৰ বিভিন্ন পৰ্যায়ত কৰ্মৰত হৈ আছিলে, সেইখিনিও একেলগে ইয়াৰ লগতে সাঙুৰি লোৱাৰ কথাও শেহতীয়াকৈ চিন্তা চৰ্চালৈ আহিছে। গতিকে যিসকলে স্পেচিয়েল টেট পাছ কৰিলে সেইসকলেও পঢ়া শুনা কৰক, যিসকল ফেইল কৰিলে সেইসকলেও পঢ়া শুনা কৰক, যিসকলৰ জেনেৰেল টেট বেয়া হৈছে সেইসকলেও পঢ়া শুনা কৰক, আৰু যদি ভালো হৈছে তথাপিও পঢ়া শুনা কৰক। কাৰণ টেট পাছ কৰিলেই সকলোৱে নাপাব চাকৰি। সেইটোতো বৰ দুখৰ কথা, একেবাৰে সহ্য কৰিব নোৱাৰা কথা। কাৰণ কিমান কষ্টৰ মূৰত এজন কেণ্ডিডেটে টেট পাছ কৰে সেই কথাটো আমি সকলোৱে বুজোঁ। টেট পাছ কৰাৰ পাছত যদি নম্বৰৰ যুঁজত তেওঁলোক বঞ্চিত হৈ থাকে, সেইখিনি যথেষ্ট দুখৰ কথা হয়। আৰু সেইখিনি এইটো উপায় নাই, মানে এতিয়া কি কৰিব? কাৰণ এতিয়া যিটো যুগ আহিছে প্ৰতিযোগিতাৰ যুগেই, আৰু এই যুগত যুঁজিব লাগিব। বা যিয়ে নহওক, আপোনালোকক মই বহুখিনি ইনফৰ্মেশ্যন একেলগে দিলোঁ যে জেনেৰেল টেট, স্পেচিয়েল টেট আৰু এই যিটো সাম্ভাব্য নিযুক্তি প্ৰক্ৰিয়া, তাৰ লগতে মই কেইটামান ইনফৰ্মেশ্যন দিওঁ। সেইটো হৈছে যিসকলে স্পেচিয়েল টেট পাছ কৰিলে, এই শেহতীয়াকৈ 3 নৱেম্বৰত যি ঘোষণা কৰিলে, তেওঁলোকে এতিয়া আবেদন কৰিব নোৱাৰিব। তেওঁলোকৰ টেটৰ চাৰ্টিফিকেটখন অহালৈ বাট চাব লাগিব। আৰু তেওঁলোকৰ কাৰণে এতিয়ালৈকে পৃথক এডভাৰটাইজ দিয়া নাই। আৰু তেওঁলোকে হয়তো এই বৰ্তমানৰ যিটো বিজ্ঞাপন ওলালে, বৰ্তমানৰ বিজ্ঞাপন মানে ইতিমধ্যে 9,354টা 9,354 LP UP পোষ্টৰ কাৰণে এডভাৰটাইজ ওলালে। ইয়াৰ ভিতৰত LP হৈছে 7,242 আৰু আপাৰ প্ৰাইমেৰী হৈছে 2,112। এই পোষ্টৰ কাৰণে অনলাইন আবেদনৰ শেষ সময়টো হৈছে 31 ডিচেম্বৰ 2021 নিশা 12 বজা পৰ্যন্ত। গতিকে স্পেচিয়েল টেটৰ প্ৰথমতে পাছ কৰাসকলে চাৰ্টিফিকেটখন পাবলৈ বাট চাওক, যিখন টেটৰ চাৰ্টিফিকেট, তাৰপিছতহে অনলাইন আবেদনৰ কথা আহিব। ইমান হুৰমুৰকৈ এতিয়া একো কৰিব নালাগে, তেওঁলোকে নিজৰ ডকুমেণ্টছখিনি সাজু কৰি ৰাখক। এইখিনি হ'ল শেহতীয়া কথা। তাৰপিছত মই আপোনালোকক আৰু এটা পৰামৰ্শ দি থওঁ। আচলতে ভিডিঅ'টো বহুত দীঘল হৈ যাব গোটেই কথাখিনি কৈ থাকিলে, যে যিসকল জেনেৰেল কাষ্টৰ কেণ্ডিডেটৰ মানে এতিয়ালৈকে EWS চাৰ্টিফিকেট উলিওৱা নাই, কিন্তু EWS চাৰ্টিফিকেট তেওঁলোকে পোৱাৰ যোগ্য, তেওঁলোকে অতি সোনকালে EWS চাৰ্টিফিকেটখন উলিয়াই থওক। ইকনমিকেলি উইকাৰ ছেকশ্যন, বুজি পাইছে? সেই মানে প্ৰায়সকলে জানেই, হয়তো বহুতে উলিয়াই থৈছে। মই তথাপি আপোনালোকৰ সহায়ৰ কাৰণে মই ইনফৰ্মেশ্যনটো দিওঁ যে হয়তো জেনেৰেল কাষ্টৰ বহু কেণ্ডিডেটে নজনাৰ ফলত এতিয়ালৈকে EWS চাৰ্টিফিকেটখন উলিওৱা নাই। EWS চাৰ্টিফিকেটখন উলিয়ালে কি হ'ব, মই আপোনালোকক থুলমূল এটা ধাৰণা দিওঁ যে এইবাৰ LPত অকল আছামিছ মিডিয়ামতে 186টা EWSৰ কাৰণে ৰিজাৰ্ভেশ্যন পোষ্ট আছে। এতিয়া মই আপোনালোকক এটা উদাহৰণ দিওঁ যে 27টা পোষ্ট আছে ডিব্ৰুগড় জিলাত EWSত LPৰ আছামিছ মিডিয়ামত। মই বেংগলী মিডিয়াম বা আপাৰ প্ৰাইমেৰী হিচাপটো কোৱাই নাই।
এই যে 27টা পোষ্ট আছে ডিব্ৰুগড় জিলাত, গতিকে এজন জেনেৰেল কাষ্টৰ কেণ্ডিডেটে যদি EWS চাৰ্টিফিকেটখন ব্যৱহাৰ কৰি তেওঁ EWS ছেকশ্যনত এপ্লাই কৰে, তেতিয়াহ'লে মানে তেওঁ অন্যান্য জেনেৰেল কাষ্টৰ কেণ্ডিডেটতকৈ মানে তেওঁ কম মাৰ্ক হ'লেও পোৱাৰ সম্ভাৱনা থাকিব। বহুতে মোক এটা কথা সুধি থাকে যে EWSত নেপালে আনৰিজাৰ্ভত পাবনে নাপায়, আকৌ আনৰিজাৰ্ভত নেপালে EWSত পাবনে নাপায়। এই কথাখিনি বহুতে অলপ বুজি পোৱাত অসুবিধা হয়। মই পৃথক এটা ভিডিঅ'ত আকৌ বুজাম লাগিলে, যদিহে আপুনি বুজি পোৱা নাই আপুনি কমেণ্ট ছেকশ্যনত লিখিব। কি কথা আপোনাৰ বুজাৰ অসুবিধা কমেণ্টত লিখিব। আপোনালোকৰ সহায়ৰ কাৰণে জীৱনত চাকৰি এটা পোৱাৰ বাবে কুমাৰ বসন্ত আছাম ইউটিউব চেনেলে যিমান পাৰি সিমান ইনফৰ্মেশ্যন দি সদায় সহায় কৰিবলৈ চেষ্টা কৰি আহিছে। এতিয়া মই EWSৰ বিষয়ে অকণমান কৈ দিছোঁ যে EWS চাৰ্টিফিকেটখন থাকিলে ধৰি লওক আপোনাৰ LPত টোটেল হৈছে 210, টোটেল মানে হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ, DLEডৰ পাৰ্চেণ্টেজ বা BEডৰ পাৰ্চেণ্টেজ আৰু টেটৰ পাৰ্চেণ্টেজ। এই তিনিওটা পাৰ্চেণ্টেজ যোগ কৰাৰ পাছত যদি 210 হৈছে, এতিয়া দুজন কেণ্ডিডেট, দুইজন জেনেৰেল কাষ্ট, কিন্তু এজনৰ 210 সিজনেও 210। মই এটা উদাহৰণ দি বুজাইছোঁ। এজন কেণ্ডিডেটৰ জেনেৰেল কাষ্ট, সিজনো জেনেৰেল কাষ্ট, এজনৰ 210 সিজনেও 210। এতিয়া কথা হ'ল কি, এজনৰ EWS চাৰ্টিফিকেট আছে, ইজনৰ নাই। ধৰি ল'লোঁ দুইজনে ডিব্ৰুগড় জিলাত এপ্লাই কৰিলে LPত, এতিয়া চাকৰিটো কোনে পাব? মই আপোনালোকক হিচাপটো কৈ দিছোঁ যে ডিব্ৰুগড় জিলাত আনৰিজাৰ্ভ পোষ্ট আছে 270টা LP ছেকশ্যনত। তাৰপাছত OBC আছে 16টা, বাকী SC আছে, ST আছে, ST হিলছ আছে আৰু EWS আছে 27টা। এতিয়া ডিব্ৰুগড় জিলাত এই যে 270টা আনৰিজাৰ্ভ পোষ্ট আছে, এই আনৰিজাৰ্ভ পোষ্টখিনি বহুতে ভাবে জেনেৰেল কাষ্টৰ বাবে। সেইটো ভুল কথা। যে জেনেৰেল কাষ্টৰ কাৰণে আনৰিজাৰ্ভ পোষ্ট কেৱল নহয়, মানে আনৰিজাৰ্ভ পোষ্টত ST মানুহ সোমায়, OBCও সোমায়, SCও সোমায়, জেনেৰেলো সোমায়। মানে আনৰিজাৰ্ভটো হৈছে কাৰোৰ বাবে নহয়, এইটো মেৰিটৰ কাৰণে। এতিয়া ধৰি লওক ডিব্ৰুগড় জিলাত এপ্লাই কৰা একেবাৰে সৰ্বোচ্চ যিজন কেণ্ডিডেট, সেই কেণ্ডিডেটজন আছিলে ST কাষ্টৰ আৰু তেওঁৰ টোটেল আছিলে 230 মেৰিট মাৰ্কটো যিটো। তেতিয়াহ'লে তেওঁ আনৰিজাৰ্ভৰ টপত থাকিব। ধৰি ল'লোঁ গোটেই জিলাখনৰ ভিতৰত তেওঁৰে বেছি LPৰ ক্ষেত্ৰত, তেতিয়া আনৰিজাৰ্ভৰ 1 নম্বৰত কোন থাকিব? সেই STজন থাকিব। ধৰি ল'লোঁ দ্বিতীয় স্থানত আছে এজন জেনেৰেল কাষ্টৰ মানুহ, তেওঁ 229, তেতিয়া তেওঁ আনৰিজাৰ্ভৰ দ্বিতীয়ত থাকিব। ধৰি ল'লোঁ 3 নম্বৰ স্থানত OBC কাষ্টৰ এজন থাকিলে, তেওঁ 228 কিবা এটা, তেওঁ 3 নম্বৰ পজিশ্যনত আনৰিজাৰ্ভত থাকিব। অৰ্থাৎ মেৰিটত গোটেই তালিকাটো হয়, মেৰিটত হয় আনৰিজাৰ্ভ লিষ্টৰ কথাখিনি। আনৰিজাৰ্ভৰ পোষ্টকেইটা সম্পূৰ্ণ মেৰিটত হয়, তাত নিৰ্দিষ্ট এটা কাষ্টৰ কাৰণে নহয়। তাত ST, SC, OBC, MOBC সকলোৱে সুবিধাটো পায়, লগতে জেনেৰেল কাষ্টৰ সকলেও পায়। কিন্তু EWSৰ কথাটো হ'ল যে EWSৰ চাৰ্টিফিকেট থকাসকলৰ মাজতহে কম্পিটিশ্যন হ'ব। আৰু EWS চাৰ্টিফিকেট কাৰ থাকে? কেৱল জেনেৰেল কাষ্টৰ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ থাকে। গতিকে জেনেৰেল কাষ্টৰ একাংশৰ ফাটি যাব, ফাটি গৈ পেলাই তেওঁলোকে EWSত কম্পিটিশ্যন কৰিব। বহুতে মোক সোধে যে EWSত নেপালে আনৰিজাৰ্ভত পোৱাৰ সম্ভাৱনা আছেনে নাই? সেই প্ৰশ্নটো আচলতে ভুল। EWSত নেপালে তেওঁ আনৰিজাৰ্ভত পোৱাৰ সম্ভাৱনা নাথাকে, কিন্তু আনৰিজাৰ্ভত নেপালে EWSত পোৱাৰ সম্ভাৱনা থাকে। কি কৈছোঁ বুজি পাইছেনে? যিজন কেণ্ডিডেটে EWS চাৰ্টিফিকেট থকাৰ পাছতো তেওঁ যদি EWSৰ পোষ্টটোত নেপায় চাকৰি, এখন নিৰ্দিষ্ট জিলাত যদি EWSৰ পোষ্ট থকাৰ পিছতো তেওঁ নেপায়, তেতিয়াহ'লে তেওঁ আনৰিজাৰ্ভত পোৱাৰ সম্ভাৱনা কেতিয়াও নাথাকে। কাৰণ EWSৰ কাট অফ মাৰ্কতকৈ আনৰিজাৰ্ভৰ কাট অফ মাৰ্ক সদায় বেছি হ'ব, সদায় বেছি হ'বই। কিন্তু এটা কথা আছে যে আনৰিজাৰ্ভত যিজনে নাপালে, জেনেৰেল কাষ্টৰ লোক, তেওঁ যদি সেই EWS চাৰ্টিফিকেট থাকে, তেতিয়াহ'লে তেওঁ EWSত পোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ EWSটো কেৱল EWS চাৰ্টিফিকেট থকা সকলৰ কাৰণেহে সংৰক্ষিত, কিন্তু আনৰিজাৰ্ভটো সকলোৰে বাবে সংৰক্ষিত। এতিয়া ধৰি ল'লোঁ এজন কেণ্ডিডেটৰ EWS চাৰ্টিফিকেট আছে, তেওঁৰ টোটেল মাৰ্কটো কিন্তু বহুত বেছি, ধৰি ল'লোঁ 230 LPৰ ক্ষেত্ৰত। তেতিয়া তেওঁ যদিও EWS চাৰ্টিফিকেট আছে, তেতিয়া তেওঁ আনৰিজাৰ্ভ পোষ্টত কিন্তু চাকৰি পাই যাব। মানে EWSৰ বেছি নম্বৰ থকাসকল ক'লৈ যাব? আনৰিজাৰ্ভলৈ যাব। কিন্তু আনৰিজাৰ্ভৰ বেছি থকাসকল EWSলৈ নাযায়, বা আনৰিজাৰ্ভত এপ্লাই কৰিছিলে কিন্তু তেওঁ EWSত নাপায়গৈ গৈ পেলাই। EWS চাৰ্টিফিকেট থাকিব লাগিব। বুজি পাইছে চাগে কথাটো? মই যিমান পাৰি সহজকৈ বুজাই দিছোঁ। গতিকে জেনেৰেল কাষ্টৰ যিসকল লোক, সেইসকলে EWS চাৰ্টিফিকেটখন উলিয়াবলৈ চেষ্টা কৰক, তেওঁলোক উপকৃত হ'ব পাৰিব, চাকৰি এটা পাবলৈ সুবিধা হ'ব। তাৰ পাছৰ কথাটো হ'ল যে যিসকলে 60% মাৰ্ক টেটত নাপায়, অৰ্থাৎ তেওঁলোকে যদিহে ৰিজাৰ্ভ কেটেগৰীত পাছ কৰে, মানে 90
তলত যদি নম্বৰ পায় টেটত, আপোনালোকে জানে ST SC OBC MOBCৰ কাৰণে কি হ'ব, মিনিমাম 83 পালে তেওঁ টেটত পাছ কৰে, আৰু 90 পালে 60% হয়, আৰু 90 পালে তেওঁলোকে মানে এইটো ৰিজাৰ্ভ কেটেগৰীত নহয়। তেওঁ যদিও OBC কাষ্টৰ হয়, যদিহে তেওঁ 90 নম্বৰ বা তাতকৈ বেছি পায়, তেওঁ তেতিয়া ৰিজাৰ্ভ কেটেগৰীত পাছ কৰা নহয়। এইখিনিতে এটা উল্লেখযোগ্য কথা হ'ল, যিসকল কেণ্ডিডেটে 90তকৈ কম পাই পেলাই পাছ কৰে, মানে 83ৰ পৰা 90ৰ ভিতৰত পায়, 90 নাপায় মানে 89 আৰু এইফালে একেবাৰে কম কিমান 83, সেই নম্বৰটো পাই পাছ কৰিলে তেওঁলোকে কেতিয়াও আনৰিজাৰ্ভ পোষ্টত এপ্লাই কৰিব নোৱাৰিব। আনৰিজাৰ্ভ পোষ্ট মানে যিখন জিলাত আনৰিজাৰ্ভ পোষ্টহে আছে, সেই নিৰ্দিষ্ট কেটেগৰীটো নাই, তেতিয়াহ'লে সেইখন জিলাত তেওঁ এপ্লাই কৰি কেতিয়াও চাকৰি পাব নোৱাৰিব। উদাহৰণস্বৰূপে ধৰি লওক এজন OBC কেণ্ডিডেটে টেট পৰীক্ষাত 85 নম্বৰ পালে। তেওঁ যদি ভাবে যে তেওঁ দৰং জিলাত LPত এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁ দৰং জিলাত চাকৰি নাপাব, কাৰণ দৰং জিলাত OBC পোষ্ট 0 আছে। বুজি পালে? আৰু এটা মই বেলেগ উদাহৰণ দিওঁ। সেই কেণ্ডিডেটজনে যদি ভাবিলে যে মই শিৱসাগৰ জিলাত এপ্লাই কৰোঁ, শিৱসাগৰত 256টা LPৰ ক্ষেত্ৰত আনৰিজাৰ্ভ পোষ্ট আছে, কিন্তু তেওঁ টেটত পাইছিলে 85হে, তেওঁ কাষ্টটো হ'ল OBC, কিন্তু শিৱসাগৰ জিলাত যিহেতু OBCৰ পোষ্ট এটাও নাই বৰ্তমান এডভাৰটাইজটোত, গতিকে তেওঁ চাকৰিটো নাপায়। তেওঁ হায়াৰ ছেকেণ্ডেৰীত যিমানেই পাৰ্চেণ্টেজ নহওক কিয়, তেওঁ যদি হায়াৰ ছেকেণ্ডেৰীত 90%ও পায়, DLEডতো পায় বা BEডতো পায়, টেটত যদিহে 60% নাপায়, মানে 90তকৈ কম পায়, 83ৰ পৰা 90ৰ ভিতৰত পায়, তেতিয়াহ'লে তেওঁ শিৱসাগৰ জিলাত এপ্লাই কৰিলে চাকৰি নাপাব। অৰ্থাৎ 60% নোপোৱাসকলে তেওঁলোকৰ নিজৰ কেটেগৰীত, ৰিজাৰ্ভ কেটেগৰীত পোষ্ট থাকিলেহে সেই পোষ্টত চাকৰি পাব। এই কথাখিনি বহুতে ক্লিয়াৰকৈ নাজানি বহুতে এপ্লাই কৰোঁতে বৰ ঠগ খায়। সেইকাৰণে মই গোটেই কথাখিনি তন্নকৈ আপোনালোকক বুজাই দিছোঁ। এতিয়া আপোনালোকক মই ভিডিঅ'টোৰ যোগেদি বহুখিনি ইনফৰ্মেশ্যন দিলোঁ, আৰু টেট উত্তীৰ্ণৰ ভৱিষ্যত বুলি কওঁতে মই শেষত কওঁ যে টেট পাছ বহুতেই কৰিব, কিন্তু চাকৰি বহুত কম সংখ্যকে লাভ কৰিব। গতিকে আপোনালোকে ফেইল কৰিলেও বৰ হতাশ হৈ নপৰিব, আৰু পাছ কৰিলেই যে সকলোৱে চাকৰি পাব সেইটোও নহয়। আপোনালোকে এটা ভাল ফল পাবলৈ কিছু কষ্ট কৰিব লাগিব। অপেক্ষাৰ ফল মিঠা, কিন্তু কষ্ট কৰিব লাগিব। সেই অপেক্ষাটো কষ্টৰ বিনিময়তহে হ'ব, আৰু সফলতা একেদিনেই নাহে। একেদিনেই দুমাহ পঢ়িয়েই আপুনি সফল হ'ব এইটো নহয়। সফলতা পাবলৈ কঠোৰ পৰিশ্ৰম, অধ্যাৱসায়, ধৈৰ্য, সাহসৰ প্ৰয়োজন। গতিকে এবাৰ টেট পাছ কৰা বহুতেই চাকৰি নাপাব, একাংশই পাব। নোপোৱাসকলে পুনৰ যুঁজিব লাগিব আগন্তুক টেট পৰীক্ষাৰ কাৰণে। গতিকে আপোনালোকে টেট পৰীক্ষাৰ এডভাৰটাইজটো আহিলেহে পঢ়া শুনা কৰি পৰীক্ষাটো দিয়াৰ এই প্ৰৱণতাটো ত্যাগ কৰি, যাৰ হায়াৰ ছেকেণ্ডেৰীত নম্বৰ কম আছে বা অন্যান্য নম্বৰবিলাক সাধাৰণতে বৰ্তমান প্ৰতিযোগিতাৰ সময়ত মানে কম, সেইসকলে নিজেই ভাবি লওক যে মই টেট পাছ কৰিলেও হয়তো চাকৰি নাপাব পাৰোঁ। গতিকে মই পঢ়া শুনা এতিয়াৰ পৰা কৰোঁ। অন্ততঃ এতিয়াৰ পৰা পঢ়া শুনা কৰিলে আগন্তুক যিটো জেনেৰেল টেট হ'ব 2022 চনৰ শেষৰ ফালে, সেই টেটত অন্ততঃ 150 ভিতৰত 140 মান হ'লেও মই পাব পাৰোঁ। তাৰ কাৰণে এতিয়াৰ পৰা কষ্ট কৰক, চেষ্টাটো কৰক 150 ভিতৰত 150 পাবলৈ, কিন্তু যিমান পাৰে। কিন্তু এতিয়াৰ পৰা আপোনালোকে কষ্ট কৰক, আৰু মোৰ এই কথাখিনি যদি আপুনি আখৰে আখৰে পালন কৰে, মানে মোৰ কথা যদি বিশ্বাস কৰে, আপোনাৰ জীৱন নিশ্চয় উজ্জ্বল হৈ উঠিব, আপোনাৰ সপোন নিশ্চয় বাস্তৱৰ ৰূপ পাব। কিন্তু যদিহে মোৰ কথাখিনি আপোনালোকে বিশ্বাসো নকৰে, আৰু এই ভিডিঅ'টো যদি সম্পূৰ্ণ চোৱাও নাই, হয়তো আপোনাৰ মনত বিভিন্ন চিন্তা আহিব। আৰু প্ৰায় ভিডিঅ'বিলাকতে মই আপোনালোকক বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন দি গোটেই কথাখিনি বুজাই দিবলৈ চেষ্টা কৰোঁ। যিসকলে কুমাৰ বসন্তক বিশ্বাস কৰে, ভিডিঅ'সমূহ নিয়মীয়াকৈ চায়, জীৱনত হতাশ নহয়, আৰু এদিন চাকৰি এটা পাব। এইখিনি কথা কৈ সামৰিছোঁ। আপোনাৰ মতামত এটা কমেণ্ট ছেকশ্যনত লিখিবলৈ মুঠেই নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব, আৰু ধাৰাবাহিকভাৱে কুমাৰ বসন্ত আছাম ইউটিউব চেনেলে আপলোড কৰি থকা ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব। ধন্যবাদ।